আমচুৰ তামোলপুৰ জিলা সমিতিৰ উদ্যোগত বিহাপাৰাত আজি বিহাপাৰা আঞ্চলিক সমিতি গঠন আৰু সজাগতা সভা। উপস্থিত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, বিহাপাৰাৰ বিশিষ্ট সমাজকৰ্মী মজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত উপস্থিত আছিল আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, প্ৰচাৰ সম্পাদক ৰফিকুদ্দিন আহমেদ, গুৱাহাটী মহানগৰ সমিতিৰ উপসভাপতি মজনুৰ আলমৰ লগতে তামোলপুৰ জিলা সতীৰ্থসকল, বিভিন্ন আঞ্চলিক আৰু শাখা সমিতিৰ বিষয়ববীয়াসকল। সভাত ছাইদুল ইছলামক সভাপতি আৰু মইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি বিভাগীয় দায়িত্ব অৰ্পণ কৰা হয়। সভাৰ অন্তত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে কয় যে বিশেষভাৱে উক্ত অঞ্চলটোৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে সংগঠনটোৰ যি ঘৰে ঘৰে শিক্ষা শ্লোগান ইয়াক বাস্তৱায়িত কৰাৰ বাবে ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনোৱাৰ লগতে অসমীয়া ভাষা সংস্কৃতিৰ উন্নতিৰ হকে যিবোৰ কৰণীয় সেই সকলো ব্যৱস্থা হাতত লোৱা হ'ব বুলিও জনায়। আনহাতে BTRৰ প্ৰতি থকা বিদ্বেষী মনোভাৱ সলনিৰ বাবেও সংগঠনটোৱে কাম কৰিব বুলিও জানিবলৈ দিয়ে। আমচু তামোলপুৰ জিলা আমচুৰ অন্তৰ্গত বিহাপাৰা আঞ্চলিক গঠনাৰ্থে আজি এখন মুকলি সভা হয় আৰু এই মুকলি সভাত আমচুৰ কেন্দ্ৰীয় সমিতিৰ দুজনকৈ নেতা ইয়াত উপস্থিত থাকি আৰু ৰাইজৰ লগত স্থানীয় ৰাইজৰ সমস্তৰ যিখিনি সমস্যাৰ এই সমস্যা বুজ লৈ পেলাই কেনেকৈ কেন্দ্ৰীয়ভাৱে এই সমস্যা সমাধান কৰিব পাৰে আজি আমাৰ এইটো মূল লক্ষ্য হয়। বিশেষকৈ আমি দেখিব পাৰিছোঁ এই অঞ্চলবিলাকক শৈক্ষিক যথেষ্ট পশ্চাৎপদতাৰ শৈক্ষিক উত্তৰণৰ কাৰণে সংগঠনটোৱে কি কাম কৰিব তাৰ ওপৰত আলোচনা কৰিব আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ মানুহে বহুতো তেওঁলোকে কাম কাজৰ কাৰণে বহুত অঞ্চলত যাবলগীয়া হয়। বহুত অঞ্চলত গৈ বহু জিলাত গৈ যিখিনি তেওঁলোকৰ বিশেষকৈ দূৰৰ মানুহ হিচাপে তেওঁলোকক এটা অন্য দৃষ্টিয়ে চাই যিখিনি অত্যাচাৰ চলায় তাৰ ওপৰতো আমি তেতিয়া আলোচনা কৰা হ'ব আৰু এই চাৰিত্ৰিক এই গোটেই দিশবিলাক কেনেকৈ আলোচনা কৰিলে এটা সমাজত এটা ভাল ফালে লৈ যাব পাৰিম এই গোটেই কথাখিনি আমি আলোচনা কৰি বিশেষকৈ যিহেতু এই অঞ্চল যিটো শৈক্ষিক পশ্চাৎপদৰ কেনেকৈ দূৰ কৰি কেনেকৈ আমচু দীৰ্ঘম্যাদী এটা শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা ইয়াক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি কেনেকৈ ঘৰে ঘৰে আমি লৈ যাব পাৰোঁ। বিশেষকৈ এইখন অসমত প্ৰত্যেকৰ BTR অঞ্চলটো বেলেগ দৃষ্টি আছে। আমি এইখন BTR পৰা এখন একত্ৰিত অসম বুলি ভাবিব অসমৰ ক্ষেত্ৰত BTR অঞ্চলৰ মানুহৰ যিখিনি কৰণীয় আছে আৰু BTR অঞ্চলৰ মানুহৰ প্ৰতি যিটো এটা ভুল ধাৰণা কিছু মানুহে লৈছে তাকে শেষ কৰিব সমস্ত এই কথাখিনি ইয়াত আলোচনা হ'ব। গতিকে আমাৰ কথা এটা স্পষ্ট কথাৰ আমি এটাই আমাৰ বাৰ্তা আছে যে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত আমাৰ যিখিনি কৰণী আছে প্ৰত্যেকে আমি কৰিব লাগিব। অসম প্ৰথম আৰু প্ৰধান সদায় হৈ থাকিব লাগিব তাৰ এটা আমাৰ চিন্তা চৰ্চা হ'ব আৰু বিশেষকৈ সংখ্যালঘু বিশেষকৈ অঞ্চলত যিটো শৈক্ষিক পশ্চাৎপদ তাৰ উত্তৰণৰ কাৰণে আমি নিশ্চয় কাম কৰাৰ ক্ষেত্ৰত এটা আলোচনা হ'ব আৰু লগে লগে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যেনে শৈক্ষিকভাৱে যিটো উত্তৰণ হৈছে এই শৈক্ষিক উত্তৰণটো সংখ্যালঘু অঞ্চলবিলাক যাতে হৈ থকা নাই তাৰ ওপৰত সমস্ত আলোচনা হ'ব। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।